Sarkar! Akkam Sarkar! Murni Hamasta Bidaya, go back! Go back! Go back! Murni Hamasta Bidaya, go back! Go back! Go back! Murni Hamasta Bidaya, go back! Go back! Go back! Amar Dabi! Amar Dabi! Amar Mati! Murni Hamasta Bidaya, go back! Go back! Go back! Murni Hamasta Bidaya, go back! Go back! Go back! Murni Hamasta Bidaya, go back! Go back! Go back! Amar Mati! Amar Mati! Sarkar হুঁশিয়ার 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 রায় জাগিছে জাগিছে জাগিবই জিন্দাবাদ 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 আমার দাবি মানি নলকে সংগ্রাম চলি থাকিবই 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 দাবি মানি নলকে সংগ্রাম চলি থাকিবই 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 ahoya বিঘা মাটি তেওঁলোকে নিজৰ আয়ত্তলৈ আনি লৈছে আৰু আয়ত্তলৈ অনাৰ পাছত তেওঁলোকে ভাবিছোঁ কৃষক ৰাইজৰ সমস্যা গাঁৱৰ ৰাইজৰ সমস্যা ৰাইজৰ সমস্যাটো আমাৰ সমস্যা বুলি আমি অনুভৱ কৰিছোঁ গতিকে আমি ইয়ালৈ আহিছোঁ আৰু আপোনালোকৰ লগত আমি সহমত আমিও ইয়াৰ প্ৰতিবাদ জনাইছোঁ যে জলাশয় হ'ব নালাগে পুখুৰী হ'ব নালাগে শ্ৰদ্ধেয় ৰাইজ এতিয়া নিৰ্বাচনী হয় ছাৰ এক প্ৰকাৰে কৃষক আন্দোলনে আচলতে এই মুহূৰ্তত এক তোলপাৰ কৰিছে আচলতে তিয়ক ৰাজহ চক্ৰৰ যি চৌহদ আৰু এই মুহূৰ্তত আমি এখন ছবি দেখুৱাইছোঁ এই ছবিত তিয়ক ৰাজহ চক্ৰৰ আমি দেখাইছোঁ আচলতে একাংশ লোক আৰু একাংশ কৃষক এই মুহূৰ্তত ওলাই আহিছে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে তেওঁলোকৰ মূল কাৰণটো হৈছে যে মূলতঃ কৃত্ৰিম বান ৰোধৰ বাবে আচলতে ব্ৰহ্মপুত্ৰৰ যি বান ৰোধৰ বাবে ইতিমধ্যে ভাৰত চৰকাৰে যি জলাশয়সমূহ খননৰ যি আঁচনি গ্ৰহণ কৰিছে সেই আঁচনিৰ বিৰুদ্ধাচৰণ এইসকল কৰি আহিছে ইয়াৰ পূৰ্বেও আমি ইয়াৰ বহু প্ৰতিবাদৰ আচলতে বাতৰি কৰিছোঁ কিন্তু আজি তাৰিখত এইসকল লোক এনেধৰণে ওলাই আহিছে শিমলুগুৰি মৌজা আৰু তিয়ক মৌজাৰ একাংশ আচলতে কৃষক এই মুহূৰ্তত ওলাই আহিছে এই কাৰণে যে তেওঁলোক আজি তাৰিখত আশ্বস্ত হ'ব পৰা নাই যে কেনেধৰণে আচলতে এই যিটো এই চৰকাৰখনে যি সিদ্ধান্ত গ্ৰহণ কৰিছে আচলতে যে জলাশয় খনন এই জলাশয় খনন এটা হতকাৰী সিদ্ধান্ত বুলি এই মুহূৰ্তত তেওঁলোকে বিবেচিত কৰিছে আৰু তাৰ বাবে তেওঁলোকৰ যি তেখেতসকলৰ যি ভূমি আচলতে যে নিশেষ হৈ যাব এই এনেধৰণে তেওঁলোকে ভাবিছে আৰু মই পোনে প্ৰতিবাদকাৰীসকলৰ পৰা কিছু কথা জানিব বিচাৰিম প্ৰথম কথা হ'ল আমি যিটো কাৰ্যসূচীত আজি এই কথাটো গোটেই কামটো কৰি আছো আমাৰ কথাটো হৈছে এই প্ৰজেক্টটোৰ সম্পূৰ্ণ ডিপিআৰ আমাক লাগে ৰাইজৰ মূৰত মাৰি বিধায়ক আৰু তেওঁৰ পালি নেতা যিটো ঠিকাদাৰ গ্ৰন্থা আছে তেওঁলোকৰ পকেটত পইচা ভৰোৱা কাৰ্য আমি কোনোপধ্যে গ্ৰহণযোগ্য নহয় আৰু আমি গ্ৰহণ নকৰোঁ শেষৰখন যিখন মিটিং এডমিনিষ্ট্ৰেশ্যনৰ লগত আমাৰ হৈছিলে য'ত মণ্ডল এডিচি সকলো উপস্থিত আছিলে তেওঁলোকে কৈছিলে আমাক যে পৰৱৰ্তী এটা দিনৰ ভিতৰত তেওঁলোকে আমাক এটা ডিপিআৰ দিব প্ৰজেক্টৰ ডিপিআৰ দিব কিন্তু প্ৰায় এমাহ হৈ যোৱাৰ পাছতো আজি দিনটোলৈকে আমি বাৰম্বাৰ বিচাৰাৰ পাছতো তেওঁলোকে আমাক ডিপিআৰ নিদিলে তাৰমানে কি ডিপিআৰ দিয়া নাই তাত কিবা এটা ঘটলা ডেফিনেটলি আছে গতিকে ৰাইজৰ মূৰত মাৰি ঠিকাদাৰৰ পকেট গৰম হ'ব কোনোবা ৰূপজ্যোতি কুৰ্মীৰ নিচিনা বিধায়কৰ পকেট গৰম হ'ব ৰাইজৰ মূৰত এনে অন্যায় আমি সহ্য কৰিবলৈ নোৱাৰো আৰু আমি এনেকুৱা কাৰ্য কোনোপধ্যে সমৰ্থন নকৰোঁ চিধা কথা আৰু দ্বিতীয় কথাটো হ'ল এই ডিপিআৰ বিচাৰি এই যিটো প্ৰজেক্ট এই প্ৰজেক্টৰ হৈ ৰাইজৰ হৈ মাত মতাৰ কাৰণে আমাৰ সতীৰ্থৰ গাত ৰূপজ্যোতি কুৰ্মীয়ে ভেৰণীয়া গুণ্ডা লগাই প্ৰহাৰ কৰিলে আমি ৰাইজৰ স্বাৰ্থত কাম কৰি থকাৰ কাৰণে কাৰণ আমি মাটিক লৈ ৰাজনীতি নাই কৰা আৰু মাটিক লৈ আমাৰ ৰাজনীতি নহয় আমাৰ স্পষ্ট কথা কাৰণ আজিৰ সময়খিনিত অসমীয়া মানুহৰ হাতত খিলঞ্জীয়া মানুহৰ হাতত ভূমি অধিকাৰ এমুঠিও নাই গতিকে আমাৰ প্ৰথম কথাটো হ'ল যে আমাৰ খিলঞ্জীয়া মানুহৰ হাতত ভূমি অধিকাৰ লাগে আমাৰ প্ৰথম দাবী সেইটোহে গতিকে সেই দাবীটো মুখ্য হিচাপে লৈ যেতিয়া আমাৰ সতীৰ্থক তেওঁ হাত দিলে আমি ৰাইজৰ মুখলৈ চাই চুপ বহি থাকিলো কিন্তু আজি এয়া দেখিছে ৰূপজ্যোতি কুৰ্মী এয়া মাত্ৰ ট্ৰেইলাৰ ইয়াৰ পাছত কেনেবাকে যদি আপুনি ভেৰণীয়া গুণ্ডা লগাই দাদাগিৰি কৰে চিনেমাখন আপুনি ভাবি লওক কিমান পৰ্যায়লৈ যাব পাৰে গতিকে আমাক ডিপিআৰ দিয়ক পলিটিক্যাল পাৱাৰ মিস ইউজ বন্ধ কৰক আমি কিন্তু চুপ বহি নাথাকো কাৰণ আমাৰ গাত কাৰো কেলেংকাৰীৰ দাগ নাই আচলতে এইসকল প্ৰতিবাদকাৰী আৰু এনেধৰণে যদি আমি দেখাই যাওঁ যে তেওঁলোকৰ যিসমূহ দাবী যে যি আচলতে চৰকাৰখনে জলাশয়সমূহ খনন কৰিব বিচাৰিছে এই খননৰ ফলতে আচলতে তেখেতসকলৰ কৃষিভূমি আচলতে সম্পূৰ্ণৰূপে বিনষ্ট হৈ যাব শেষ হৈ যাব সেই তেওঁলোকৰ সেইসমূহ কথা
বাৰম্বাৰ তেখেতসকলে আলোচনা কৰি আছে কিন্তু আজি তেখেত কোনো ধৰণৰ সুত্তৰ পোৱা নাই কি ক'ব আচলতে কেনেকুৱা এটা পৰ্যায়তে বিষয়টো আজি তেখেত আছে আপোনাৰ চাওক আমি প্ৰথমৰ পৰাই আমি চিন্তা কৰি আহিছোঁ যে এইটো কেনেকুৱা ধৰণৰ আমাৰ হেৰি হ'ব আমাৰ শিমলুগুৰি মৌজাৰ টিয়কমুজাত যি আপোনাৰ 1700 বিঘা মাটিত জলাশয় খনন কৰিবলৈ আহিছে এইটো আপোনাৰ আমি বিভিন্ন সময়ত আমি জনাই আহিছোঁ যে ইয়াত আমাৰ এনেকুৱা ধৰণৰ আপোনাৰ জলাশয় খান্দিবলৈ ডাঙৰ পুখুৰী আমাৰ প্ৰয়োজন নহয় ইয়াৰ জৰিয়তে আমাৰ বাৰিষাৰ দিনত বানপানী সৃষ্টি হ'ব আৰু খৰালি আমাৰ সম্পূৰ্ণৰূপে ভাদ মাহৰ পৰা আমাৰ ইয়াত খৰাং হৈ যাব আৰু কৃষকসকলৰ অৱস্থা একেবাৰে নাইকিয়া হৈ যাব পোনপ্ৰথমে আমাৰ চহা কৃষকসকলৰ পশুপালন শেষ কৰি পেলালে তাৰপিছত আপোনাৰ খেতি শেষ হ'ল তাৰপাছত আপোনাৰ মৎস্যজীৱীসকলে মৎস্য শেষ কৰিলে জৈৱ বৈচিত্ৰ্য শেষ কৰিলে আমাৰ যিসকল পশু পক্ষী ইয়াত চৰিবলৈ আহে সেইবিলাক নাইকিয়া হৈ গ'ল ইয়াৰ পাছতো আমি বাৰে প্ৰতি END ডিপাৰ্টমেণ্ট আমাৰ SDC মহোদয়ক আমি আমাৰ বিধায়ক মহোদয়ক আমি জনাই আহিছিলোঁ যে আমাৰ ইয়াত বৃহৎ আমাৰ পুখুৰী দৰকাৰ নাই তাৰ ঠাইত আমাৰ ইয়াত যিখিনি বানপানী আমাৰ বাঢ়নি পানী হয় এটা দুটা ডাঙৰ নলা খান্দি তাৰ কিনাৰত থকা লিক জানসমূহ খান্দি আমাৰ চুচাবেৰ গেট আৰু আমাৰ বৰালিমা গেট যদি দুইখন যদি আমাৰ সক্ৰিয় কৰি তোলে তেতিয়া আমাৰ ইয়াত বান নিষ্কাশন হ'ব কিন্তু আমি ইয়াত বৃহৎ পুখুৰী খান্দি ইয়াত বান নিষ্কাশন কৰিব নোৱাৰে ইয়াত আমাৰ বানপানী সৃষ্টিয়ে হ'ব এনেকুৱা এজন মূৰ্খ প্ৰজেক্ট লৈছে এইটো মূৰ্খ স্বৰ্গত বাস কৰাৰ দৰে বিষয় আমাৰ ডাঙৰ কথাটো হৈছে অমিত শ্বাহৰ কথাত আমাৰ নতুন মহিলা সমষ্টিৰ বিধায়কক আমি ওপৰতে পৰি যোৱা এজন বিধায়কে আমাৰ ওপৰত ডাঙৰ আপোনাৰ প্ৰজেক্ট জাপি দিছে জনাইছো আৰু এয়া পৰিৱেশ আৰু এনেধৰণে আমি দেখাইছো এই মুহূৰ্তত যে এইসকল কৃষক আজি তাৰিখত এনেধৰণে ওলাই আহিব লগা হৈছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে তেওঁলোকৰ ভূমি আচলতে অধিকাৰ বিচাৰি এই মুহূৰ্তত এনেধৰণে প্ৰতিবাদ কৰিব লগা হৈছে আৰু নিশ্চিতভাৱে এইসমূহ ছবি আমি ইয়াৰ পৰা দেখালো আৰু এই বিশেষকৈ এইসমূহ সমস্যা যদি সমাধান নকৰে অনাগত সময়ত যে আৰু ভয়াৱহ যে পৰিৱেশ হ'ব পাৰে সেইটো কথা কিন্তু এই মুহূৰ্তত অনুমান কৰিব পৰা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ